কেনেকুৱা লাগিছে? ভাল লাগিছে? ভাল লাগিছে। কেই বছৰ আছে? 10 বছৰ আছিল। এনেই লাগিছিল আপোনাৰ? এনাই লাগিছিল। নামটো কি আছে আপোনাৰ? ফিলিপ বসুমতাৰী। ফিলিপ বসুমতাৰী। ইলিয়াছ বি ফেংকা। বি ফেংকা। এতিয়া আজি আপুনি মুক্তি পাইছে, ঘৰৰ মানুহ আহিছে। 10 বছৰৰ পিছত আপুনি ঘৰত যাব, আজি দেখা কৰিব ঘৰৰ মানুহক, কিমান আনন্দ। বহুত আনন্দ। কাক ধন্যবাদ দিব? বিটিআৰ চৰকাৰক? বিটিআৰ চৰকাৰ যিনে চৰকাৰৰ আছে এইটো ধন্যবাদ। এতিয়া বিটিআৰ চুক্তিৰ আধাৰতে আপোনালোকৰ এই মুক্তিটো হোৱা বুলি আপুনি ভাবে? বাবে মোৰ নাম লক্ষ্য ব্ৰহ্ম, সংগঠনৰ বি লাখা নাম আছিল। মোৰ চিৰাং ডিষ্ট্ৰিক্টৰ হয়, খালিগড়। কিমান বছৰ থাকিব? মই 10 বছৰ হ'লো চেণ্ট্ৰেল জেলৰ, গুৱাহাটী চেণ্ট্ৰেল জেলত 10 বছৰ থাকিছোঁ। আপোনাৰ ওপৰতো এনেই আছিল না? হয়, এনেই আছিল। এতিয়া আমাৰ আসামৰ চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মাই তাৰমানে তাৰ আশীৰ্বাদত আমি এতিয়া বেল পাইছোঁ। ইয়াৰ কাৰণে হেমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ দিব খুজিছোঁ আপোনাৰ চেনেলৰ থ্ৰুৱে। আৰু আমাৰ বিশ্বজিৎ দৈমাৰী ছাৰ আছে, তাৰো হেল্প আছে। আৰু আমাৰ এক্স-এন-ডি-বি ইউনিটেড ফ'ৰাম, এইটোকো কাৰণে আমাৰতো জেলৰ পৰা ৰিলিজ হোৱাটো আজি এইটো ছাকচেছ হৈছে। ইয়াৰ কাৰণে আমি ইহঁতক চবকে এক্স-এন-ডি-বি হয় তাৰমানে ধন্যবাদ দিব খুজিছোঁ। আৰু আমাৰ ঘৰৰ মানুহ আৰু আমাৰ ফেমিলি, আমাৰ লগগিলান ইহঁতক তাৰমানে সন্মান দিব লাগে এইটো ওলোৱাৰ কাৰণে। আনন্দিত? হয়, মই খুচি, মোৰ ঘৰৰ মানুহ খুচি, মোৰ লগৰ চবে খুচি, আমি সুখী আছোঁ। আৰু আপোনালোকৰ প্ৰতিষ্ঠাপক চেয়াৰমেন ৰঞ্জন দৈমাৰীকৈ এনেকুৱা হোৱাটো আপোনালোকে বিচাৰে? হ'ব লাগে, চবৰে ফেমিলি আছে, চবৰে ঘৰ আছে, হ'লে ভাল, চবৰ কাৰণে ভাল। বিটিআৰ চুক্তি হোৱা হিচাপে এন-ডি-বিৰ লগত বিটিআৰ চুক্তি হৈছিল, সেই হিচাপে ওলাব লাগে। এইটোৰ কাৰণে আমি ডিমাণ্ড কৰিছোঁ ৰঞ্জন দৈমাৰী ছাৰক ওলাব লাগে, যিমানখিনি আছে ওলাব লাগে। আজি কিমান জনে ওলাব বুলি ভাবিছে? আজিতো 2জন থাকি গ'ল, কিবা এটা সৰু কামৰ কাৰণে। এতিয়া আজি 20 জন হৈছে, 20 জন, আৰু 2জন থাকি গ'ল, 4জন থাকি গ'ল। বাথা, ৰুবি আৰু ফুপিল আৰু প্ৰহ্লাদ, এইটো থাকি গ'ল। এজনতো লাইফ জেল হোৱা আছে, ইয়াৰ কাৰণে ওলোৱা নাই। আৰু এজনতো অলপ কামৰ কিবা থাকি গৈছে, ইয়াৰ কাৰণে হোৱা নাই, কালি হ'ব পাৰে। আজি আপোনাক আদৰিবলৈ কোন আহিছে? আহাৰটো 2-3 দিনৰ পৰা মোৰ ঘৰৰ মানুহ আহিছিলে বহুতে, কিন্তু কাম থাকে, ইয়াৰ কাৰণে আহিব নোৱাৰিলে। আজি অলপখিনি আহিছে, আমাৰ ঘৰৰ মানুহ, বাইদেউ আহিছে, কিবা বৌ আহিছে, দাদা আহিছে, গাঁৱৰ আহিছে, তিনি আহিছে, এতিয়া 10-12 জন আহিছে। আমি 10 বছৰ আছিলে জেলত, এতিয়া ওলাইছে আৰু মনটো বহুত শান্তি লাগিছে। এতিয়া ধন্যবাদ দিবলৈ আমি আমাৰ যোনটো চলাই আছে এইখিনিত আমি ধন্যবাদ দিম। এইখিনি কথা আৰু এতিয়া একো ক'ব নোৱাৰো। কেনেকুৱা লাগে? ভালেই লাগিছে মোৰ। 10 বছৰ আপুনি যিহেতু জেলত আছিলে, কেনেকুৱা লাগিছে এতিয়া আপুনি ওলাবলৈ সক্ষম হ'ল? আমিতো 10 বছৰ আছিল চেণ্ট্ৰেল জেলত। এতিয়া আমি এই যে আমাৰ লোকেল কোকৰাঝাৰত আহিয়া এতিয়া আমি ওলাল, এতিয়া আৰাম পালে আৰু এইখিনি কোৱা। এতিয়া ঘৰলৈ যাব? ঘৰলৈ যাওঁ। পৰিয়ালবৰ্গৰ লগত ঘৰৰ মানুহটো আহিছে? আজি মোৰ আহিছোঁ। মোৰতো মোৰ তিৰি মাইকী নাই, মোৰ ছোৱালীকেইটা আছে, এইখিনি আছে আৰু ভাল লাগিল আপুনি? ভালেই লাগিল আৰু আজি তেনেকুৱা ৰেহাই হ'ল। আজি বহুত খুশি, মানে আমাৰ এক্স-এন-ডি-বি জাতিৰ কাৰণে বা বিপ্লৱ কাম কৰিছিলে। এক্স-এন-ডি-বি হাতৰ হাতচাৰ লৈ পেলাই আমাৰ এক্স-এন-ডি-বি যিটো এন আই কেছ যিটো লাগিছিলে, সেই এন আই কেছত কমাব 8 বছৰ, 9, 10 বছৰ, 12 বছৰ এনেকুৱা হৈছিলে। এই কেছটো আমাৰ আসামৰ চিফ মিনিষ্টাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে দিল্লীৰ পৰা বা চেণ্ট্ৰেলৰ পৰা আকৌ আসামত আনি পেলাই প্ৰত্যেক জিলাত এইটো কাম কৰিছোঁ। আজি আমাৰ গুৱাহাটী হাইকোৰ্টৰ পৰা একেবাৰে চাৰ্জাৰ টিম, আমাৰ কণকণ কলিতা আৰু ৰূপজী দে আৰু আমাৰ বাইদেউ তেখেতসকলে আমাৰ যিটো এক্স-এন-ডি-বি তেখেতৰ যিটো কাম কৰিবৰ কাৰণে এটা টিম আছিলে, এই টিমটো লৈ পেলাই বহুত আমি কাম কৰিছোঁ। এই দুখৰ ভিতৰে আজি মোটামুটি আমি ছাকচেছ কৰিব পাৰিলোঁ। আজি মোটামুটি 20 জন ৰিলিজ হৈছে। এইকাৰণে মই প্ৰথমে আসামৰ চিফ মিনিষ্টাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰক মই ধন্যবাদ যাচিছোঁ এক্স-এন-ডি-বি ইউনিটেড ফ'ৰামৰ পৰা। আৰু চেণ্ট্ৰেলৰ
প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ছাৰক ধন্যবাদ যাচিছোঁ আৰু হোম মিনিষ্টাৰ অমিত শ্বাহক ধন্যবাদ যাচিছোঁ আৰু আমাৰ লোকেল গভৰ্ণমেণ্ট BTR চৰকাৰৰ চিফ প্ৰমোদ বড়ো ছাৰক মই ধন্যবাদ যাচিছোঁ যিখিনি আমাৰ XNDB ৰিলিজত যিমান নেকি টকা পইচা এই টকা পইচাটো আমাৰ প্ৰমোদ বড়ো ছাৰে ফেৰেংগা বসুমতাৰীয়ে যিমান পাৰে ইমান হেল্প কৰিছোঁ এইখিনি তথাপিও যিখিনি কাম আগবাঢ়িছে এইটো আমাৰ ইউনিটি ফৰাম XNDB 2022 এইটো কম কৰি পেলাই আমি যিমান পাৰে ইমান দিল্লীত নৰ্থ ব্লকত যাই পেলাই আমি 4-5 মান দিল্লীত আলোচনা কৰিছোঁ আৰু আসামৰ চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰ আমি 5-6 বাৰ মান আলোচনা কৰাৰ পিছত আজি সেইখিনি আমি সফল হ'ল সেইকাৰণে বহুত বহুত ধন্যবাদ আমাৰ যাতে XNDB কৰোনাই আমাৰ ফেমিলিক সমজাই দিয়াৰ কাৰণে ওলাইছোঁ সেইকাৰণে মই ধন্যবাদ যাচিছোঁ আৰু আं দিনैहाय जोबोद खुसि जोबोद मोजां मोनदों আপোনালোকৰ প্ৰতিষ্ঠাপক চেয়াৰমেন ৰঞ্জন ডিমাৰী টিয়াৰ নাগলা তেখেতৰ মুকলি আকাশত অহাটো আপোনালোকে বিচাৰে আহ্বান কৰিব না ৰঞ্জন ডিমাৰী ছাৰটো ৰিলিজটো হ'ব আমি আশাবাদী ৰঞ্জন ডিমাৰী ছাৰৰ কেছটো হ'ল আমাৰ হাইকোৰ্টত নাই এতিয়া সুপ্ৰিম কোৰ্টতে আছোঁ এতিয়া আমাৰ মোটামুটি অক্টোবৰ বা নৱেম্বৰ ভিতৰত আমি নতুনকৈ ৰিভিউ কৰি পেলাই ছাৰৰ বেল অৰ্ডাৰৰ কাৰণে আমি প্ৰচেছ কৰি আছোঁ আৰু ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ লগত আমি অলৰেডি আলোচনা কৰা হৈছোঁ আৰু যোৱা 2024 ছেপ্টেম্বৰত লাষ্ট আমি চিফ মিনিষ্টাৰ ছাৰৰ লগত আলোচনা কৰিছিলোঁ যে চিফ মিনিষ্টাৰে আমাক এটা প্ৰতিশ্ৰুতি দিছে আসামৰ পৰা যিমান নেকি অবজেকশ্যন লিটাৰ লাগে ফাউণ্ডাৰ প্ৰেচিডেণ্ট ৰঞ্জন ডিমাৰী ওলাবৰ কাৰণে সেইটো আমি ছাপোৰ্ট কৰিম এই কথাটো অলৰেডি জনাইছোঁ সেইকাৰণে আমাৰ যেহেতু সুপ্ৰিম কোৰ্টত যদি ৰঞ্জন ডিমাৰী ফাউণ্ডাৰ প্ৰেচিডেণ্ট আৰু তেখেতলৈ ৰিপিকাং জৰ্জ বড়ো আৰু ৰাজু চৰকাৰ আৰু খৰ্গেশ্বৰ বসুমতাৰী আৰু অজয় বসুমতাৰী